সামগ্ৰীত বান বিধ্বস্ত অঞ্চলৰ বান সাহায্য বিতৰণ ৬১খন ৰাজহ গাঁৱৰ সাহায্য বিতৰণ জিলা প্ৰশাসনৰ প্ৰায় ৩৫,৭৯২টা পৰিয়ালৰ সাহায্য প্ৰদান ডিজু আৰু কৰঙৰ বাঢ়নি পানীত প্লাবিত হৈছিল গাঁওকেইখন আৰু তাৰ পাছতেই সামগ্ৰীত সাহায্য বিতৰণ কৰে জিলা প্ৰশাসনে। ইয়ালৈ কম বেছি পৰিমাণে প্ৰায় ৬১খন গাঁও ৬১টা গাঁৱত আপোনাৰ পানী সোমাইছে কম বেছি পৰিমাণে। এতিয়া য'ত যেনেকৈ পাৰোঁ আমি সেই হিচাপত ৰিলিফ ডিষ্ট্ৰিবিউশ্যনৰ ব্যৱস্থা কৰিছোঁ। আজি আমি কনুৱামাৰী বৌবজাৰ বুলি যিটো স্কুল আছে তাতে আমি ডিষ্ট্ৰিবিউট কৰি আছোঁ। ইয়াতে প্ৰায় আমাৰ এতিয়ালৈ ৩৫৫জন মানুহক ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আৰু অকণমান বাকী আছে, আপোনালোকে পিছলৈ দেখিব পাৰিছে। আৰু কনুৱামাৰীত আৰু বৰঘাট বুলি কয় যিখিনি জেগা, সেই কি ঘাটপাৰ বুলি যিটো জেগা সেইখিনিত আমি অহা কাইলৈ দিম। তাৰে ইণ্ডেনটো এতিয়ালৈ আমাৰ তাতে আহি পোৱা নাই। ইণ্ডেনটো আহি পোৱাৰ লগে লগে আমি কাইলৈ সেইখিনি ৰেডি কৰি দিম। তাৰো বাহিৰে কনুৱামাৰীৰ ওচৰ পাজৰ যিবোৰ জেগা মোৱামাৰীয়ে হওক বা সোণাৰী বালিয়ে হওক, এইবোৰত মানে অকণমান বেছিকৈ পানী সোমাইছে আৰু আমি সেই হিচাপত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ গাঁও প্ৰধানেই হওক বা যিবোৰ বিভাগৰ মানুহবোৰ থাকে, ছ'চিয়েল ৱেলফেয়াৰে হওক বা ভেটেনেৰী ডিপাৰ্টমেণ্টে হওক বা হেল্থে হওক, তেখেতসকলৰ আমি যথেষ্ট সহযোগ পাইছোঁ আৰু একৰ্ডিংলি য'ত আমি যেনেকুৱা চাউল, দাইল, নিমখ ডিষ্ট্ৰিবিউট কৰিব লাগে আমি সেইখিনি ডিষ্ট্ৰিবিউট কৰি গৈ আছোঁ। এতিয়া দেখিছোঁ আমি লাহে লাহে পানী অকণমান কমি আহিছে, যদিও তথাপিতো মানে পানী সম্পূৰ্ণভাৱে ওলাই যোৱা নাই। চ' য'ত য'ত পানী আছে, যিবোৰ ঘৰ মানে মানুহৰ ঘৰত পানী এতিয়াও আছে, আমি তাতে ৰিলিফ দিয়ে থাকিম যেতিয়ালৈ পানীখিনি ওলাই নাযায়। সামগ্ৰীত বান বিধ্বস্ত অঞ্চলৰ বান সাহায্য বিতৰণ ৬১খন ৰাজহ গাঁৱৰ সাহায্য বিতৰণ জিলা প্ৰশাসনৰ প্ৰায় ৩৫,৭৯২টা পৰিয়ালৰ সাহায্য প্ৰদান ডিজু আৰু কৰঙৰ বাঢ়নি পানীত প্লাবিত হৈছিল গাঁওকেইখন আৰু তাৰ পাছতেই সামগ্ৰীত সাহায্য বিতৰণ কৰে জিলা প্ৰশাসনে। ইয়ালৈ কম বেছি পৰিমাণে প্ৰায় ৬১খন গাঁও ৬১টা গাঁৱত আপোনাৰ পানী সোমাইছে কম বেছি পৰিমাণে। এতিয়া য'ত যেনেকৈ পাৰোঁ আমি সেই হিচাপত ৰিলিফ ডিষ্ট্ৰিবিউশ্যনৰ ব্যৱস্থা কৰিছোঁ। আজি আমি কনুৱামাৰী বৌবজাৰ বুলি যিটো স্কুল আছে তাতে আমি ডিষ্ট্ৰিবিউট কৰি আছোঁ। ইয়াতে প্ৰায় আমাৰ এতিয়ালৈ ৩৫৫জন মানুহক ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আৰু অকণমান বাকী আছে, আপোনালোকে পিছলৈ দেখিব পাৰিছে। আৰু কনুৱামাৰীত আৰু বৰঘাট বুলি কয় যিখিনি জেগা, সেই কি ঘাটপাৰ বুলি যিটো জেগা সেইখিনিত আমি অহা কাইলৈ দিম। তাৰে ইণ্ডেনটো এতিয়ালৈ আমাৰ তাতে আহি পোৱা নাই। ইণ্ডেনটো আহি পোৱাৰ লগে লগে আমি কাইলৈ সেইখিনি ৰেডি কৰি দিম। তাৰো বাহিৰে কনুৱামাৰীৰ ওচৰ পাজৰ যিবোৰ জেগা মোৱামাৰীয়ে হওক বা সোণাৰী বালিয়ে হওক, এইবোৰত মানে অকণমান বেছিকৈ পানী সোমাইছে আৰু আমি সেই হিচাপত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ গাঁও প্ৰধানেই হওক বা যিবোৰ বিভাগৰ মানুহবোৰ থাকে, ছ'চিয়েল ৱেলফেয়াৰে হওক বা ভেটেনেৰী ডিপাৰ্টমেণ্টে হওক বা হেল্থে হওক, তেখেতসকলৰ আমি যথেষ্ট সহযোগ পাইছোঁ আৰু একৰ্ডিংলি য'ত আমি যেনেকুৱা চাউল, দাইল, নিমখ ডিষ্ট্ৰিবিউট কৰিব লাগে আমি সেইখিনি ডিষ্ট্ৰিবিউট কৰি গৈ আছোঁ। এতিয়া দেখিছোঁ আমি লাহে লাহে পানী অকণমান কমি আহিছে, যদিও তথাপিতো মানে পানী সম্পূৰ্ণভাৱে ওলাই যোৱা নাই। চ' য'ত য'ত পানী আছে, যিবোৰ ঘৰ মানে মানুহৰ ঘৰত পানী এতিয়াও আছে, আমি তাতে ৰিলিফ দিয়ে থাকিম যেতিয়ালৈ পানীখিনি ওলাই নাযায়।